হত্যাকারীক উচিত শাস্তি প্রদান করুক। যতেশবার হত্যাকারীক উচিত শাস্তি প্রদান করুক। যতেশবার হত্যাকারীক কয়টো কৰি উচিত শাস্তি প্ৰদান কৰক। লাগিব এনেকুৱাকে যদি আমাৰ ল'ৰা এটা একেবাৰে যদি খতমকে যদি মাৰি পেলায় তেতিয়াহ'লেতো আৰু এনেকুৱাকে হৈ যাব। সেইকাৰণে আমাক এতিয়া প্ৰতিশ্ৰুতি দিব লাগিব, আমাক ক্ষতিপূৰণ লাগিব, ন্যায় লাগিব আমাক। এনেকে মানুহ এটা মাৰি পেলালে এতিয়া মাইকীজনীয়ে কেনেকে খাব? এতিয়া একেবাৰে দুখীয়া ঘৰ মানুহ। নহয়, ইয়াতে ৰাইজৰ অলপ ক্ষোভ আছে, যিহেতু যোৱাকালি এটা আপোনালোকে অলৰেডি ইয়াতে আহি গম পাইছে বাৰীকৈত এটা হত্যাকাণ্ড হৈছিলে। তো সেই সংক্ৰান্তত মানুহখিনিৰ এটাই ক্ষোভ যে আৰক্ষীয়ে কিয় এতিয়ালৈকে প্ৰত্যক্ষ কৰিব পৰা নাই আৰু চৰকাৰৰ ফালৰ পৰা কি সুবিধা পাব, কম্পেনচেশ্যন কি পাব, সেইটো ৰাইজ অলপ শংকিত হৈ আছিলে। তাৰ কাৰণে তেওঁলোক ওলাই আহিছে। আমি তেওঁলোকক আশ্বাসন দিছোঁ, আৰক্ষীৰ ফালৰ পৰা আমি যিখিনি কৰণীয় কাম এতিয়া অলৰেডি আমি কৰিছোঁ। যোৱাকালিৰ পৰা আমি চেষ্টা কৰি আছোঁ তেওঁক এৰেষ্ট কৰিবৰ কাৰণে, আৰু অলৰেডি কমপ্লেইন আমি পালোঁ। কমপ্লেইনৰ এতিয়া আমি কেছ ৰেজিষ্টাৰ হ'ল আৰু আমাৰ OC-য়ে নিজে কেছটো ইনভেষ্টিগেশ্যন কৰি আছে। আৰু বৰ্তমানো তেওঁ অলৰেডি মানুহজনক বিচাৰি বিভিন্নজন মানুহক লগত লৈ বিভিন্ন জেগাত ৰেড মাৰি আছে। আৰু প্ৰায়ভাগ মেক্সিমাম জেগা অলৰেডি ৰেড মাৰা হৈছে আৰু দুটামান জেগা আছে য'ত প্ৰবেবল লোকেশ্যন য'ত আসামীজন পলাই যাব পাৰে। আমি আশা কৰোঁ আজিৰ ভিতৰত আমি আসামীজনক আমি এৰেষ্ট কৰি যিখিনি আমি জুডিচিয়েল প্ৰচেছ হয় জুডিচিয়েললৈ ফৰৱাৰ্ড কৰিবৰ কাৰণে আমি আচলতে আটাইতকৈ দুৰ্ভাগ্যবশত কথা, আচলতে অসমীয়া জাতিৰ ভূমিপুত্ৰ, খিলঞ্জীয়া ভূমিপুত্ৰ এগৰাকী সন্তান, মৰাণ জনগোষ্ঠীৰ এগৰাকী সন্তান লেচেংগা গাঁৱৰ ৰত্নেশ্বৰ বৰাক তেখেতক 24 ঘণ্টা অকলি যোৱাৰ পাছতো আচলতে দোষী এই পৰ্যন্ত কয়াক্ত কৰিব নোৱাৰে অসম পুলিচে। আচলতে যিটো সময়ত অসম পুলিচে হওক, এইখন চৰকাৰে দমফালি মাৰি থাকে, উন্নয়নৰ কথা কয়, দুৰ্নীতিৰ কথা কয়, তেখেতসকলৰ যিটো আচলতে তেখেতসকলে যিমতে কাম কৰে, যিটো গতিত কাম কৰিছে বুলি যাতে বাৰম্বাৰ তেখেতে দমপালি মাৰি থাকে, সেই অসম পুলিচে, সেই চৰকাৰে কিন্তু 24 ঘণ্টা অকলি যোৱাৰ পাছতো দোষীক কিন্তু পৰ্যন্ত কিন্তু তেখেতসকলে ধৰিবলৈ সক্ষম হোৱা নাই। গতিকে এনে ক্ষেত্ৰত আমি জিলা প্ৰশাসনক আমি সকীয়াই দিছো, অসম চৰকাৰক সকীয়াই দিছো, বাৰকুৰিবাসীৰ ৰাইজ কিন্তু এতিয়া সজাগ হৈছে। যদিহে 24 ঘণ্টাৰ পিছত যদি দোষীক যদি তেখেতসকলে কয়াক্ত কৰিব নোৱাৰে, তেতিয়াহ'লে সংগ্ৰাম অতি তীব্ৰতৰ হ'ব, প্ৰতিবাদ জংকিকভাৱে আন্দোলন কৰা হ'ব। ৰাইজ সচেতন হৈছে। ৰাইজ কিন্তু আৰু এটা কথা, যিগৰাকী হত্যা কৰা হৈছে ৰত্নেশ্বৰ বৰাক, অসম চৰকাৰে হওক, জিলা প্ৰশাসনে হওক, ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।